Hello everyone, মই হজয় দলে আজি আমি আলোচনা কৰিম ডিএলএডৰ এডমিশন নোটিছৰ সম্পৰ্কে আমি সকলোৱে জানো যে আমি যদি ডিএলএড কৰিব বিচাৰো তেতিয়ালে আমি এটা কমন টেষ্ট এটা দিব লাগিব যাক আমি প্ৰি এন্ট্ৰি টেষ্ট বা ফেট এক্সাম বুলি কওঁ প্ৰত্যেক বছৰে ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট অৰ্থাৎ ফেট এক্সাম অনুষ্ঠিত হয় এই এক্সামত কোৱালিফাইড কৰিলেহে আমি তাত এডমিশন কৰিব পাম বা সিট পাম সো আজি যেটো 17 মে হয় আৰু সেই 17 মে তাৰিখে ডিৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিসাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ এসচিআৰটি তৰফৰ পৰা এখন নোটিছ জাৰি কৰা হৈছে ডিএলএডৰ ফেট এক্সামৰ সম্পৰ্কে এতিয়া যি সকলে আইআৰ সেকেন্ডাৰী পাস কৰিছে বা বিএ পাস কৰিছে একেদকলে টিচাৰ হ'ব বিচাৰে আৰু টিচাৰ হ'বৰ কাৰণে আমি এটা প্ৰফেশনাল কোৰ্স যাক আমি ডিএলএড বা বিএড বুলি কওঁ এটো কৰিব লাগিব তেতিয়া টেট দিব পৰা হয় আৰু টেট তত কোৱালিফাইড কৰিলেহে আমি টিচাৰ হ'ব পাৰো সো আমি নৰমালি আজি চাম যে ডিএলএডৰ নোটিফিকেশন কনৰ সম্পৰ্কে কি লিখা আছে আৰু সেই ডিএলএডৰ ফেট এক্সামৰ কাৰণে যদি আমি অনলাইন কৰিব বিচাৰো তেতিয়ালে আমাৰ এডুকেশন কোৱালিফিকেশনটো কিমান হ'ব লাগিব পাৰ্সেন্টেজ কিমান থাকিব লাগিব এইখিনি আলোচনা কৰিম তাৰ আগতে মই জনাই দিব বিচাৰিছো যি সকলে নিউ লাৰ্নাৰ হয় আমাৰ ডিএলএডৰ যেটো প্ৰফেশনাল কোৰ্স এই কোৰ্সটো 2 ইয়াৰ্স হয় অৰ্থাৎ আপোনালোকে যদি সেই বছৰ 2025 ত যদি এডমিশন কৰে তেতিয়ালে 2027 ত কমপ্লিট হ'ব সম্পূৰ্ণ 2 বছৰ সময় লাগে এতিয়া এইখিনি ডিএলএডৰ কোৰ্স কিনি কোড হ'ব ডায়েটত হ'ব বা সিটিই বা নরমাল স্কুল বা বিটিসি বিলাকত হয় গুটেইখিনি ইয়াতে দিয়া আছে এতিয়া আমি যদি ফেট এক্সামৰ কাৰণে যদি আমি অনলাইন কৰো তেতিয়ালে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন টু মিনিমাম আইআৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু আইআৰ সেকেন্ডাৰী অৰ্থাৎ 10+2 হল তাতে মিনিমাম 50% অৰ্থাৎ 50% মোট নম্বৰ থাকিব লাগিব এটা কিছুমানৰ ক্ষেত্ৰত 50% তকৈ লেছ হলেও অনলাইন কৰিব পৰা হয় যেনে এসসি এসটিপি এসটি হিলছ পাৰ্টি সকলৰ যদিও 45% থাকে আইআৰ সেকেন্ডাৰী তেতিয়াও এই ফেট এক্সামৰ কাৰণে অনলাইন কৰিব পাৰিব ইয়াতে 5% লেছ বুলি কৈছে আমি যদি 50% ৰ পৰা 5% মাইনাস কৰো ডেফিনেটলি 45% থাকে ওকে এইখিনি কৰিব পাৰিব আৰু যদি আমি বয়সৰ বিষয়ে কওঁ যে এষ্ট কিমান আছে তোমাৰ মিনিমাম অল 18 ইয়াৰ্সৰ পৰা 34 ইয়াৰ্সৰ ভিতৰ হ'ব লাগিব ইয়াতকৈ কম হলে বা ডাঙৰ হলে কি কৰিব নোৱাৰিব আবেদন কৰিব নোৱাৰিব তাৰ ক্ষেত্ৰটো ৰিজাৰ্ভেশনৰ ক্ষেত্ৰটো ইয়াতে এটা লিখা আছে ওবিসি ঠিক আছে এমওবিসি এসসি এসটিপি এসটি হিলছৰ বা পাৰ্সনেল উইথ ডিসেবিলিটি যা আমি পিডব্লিউডি বুলি কওঁ ইডব্লিউএস উইল বি পাৰ ৰিজাৰ্ভেশন পলিসি এটা কিছুমান পোষ্ট বা সিট কত থাকে ৰিজাৰ্ভ থাকে সো ৰিজাৰ্ভেশন সিট ক্ষেত্ৰটো পাব পাৰে আৰু ইয়াতে আৰু এটা কথা দেই ইয়াতে মই ক'ব পাহৰিছো যি সকলৰ 34 এবভ আজিকালিটো 34 এবভ হলে মানে কোনো বিএলএড বা ডিএলএড কৰিব নিবিচাৰে ইয়াতে এসসি এসটি আৰু এসটিলছৰ কাৰণে 2 ইয়াৰ্স কি আছে এলাউ কৰা আছে এইখিনি মনত ৰাখিব আজিকালি প্ৰায় 30+ হলে এইবিলাক পঢ়াউনাটো হেৰি দিয়ে যা যি সকল ইন সাৰ্ভিসত আছে একেদকলে কৰে ডেপুটেশনত গৈ পেলাই ওকে এইখিনি কলো আৰু ইয়াতে যদি কিছুমানতৰ কি হ'ব যে আইআৰ সেকেন্ডাৰীত কি নাথাকে 50% নাথাকে তেতিয়ালে কিছুমানৰ কি হ'ব বিএ কোৱালিফাইড বা এডুকেশন কোৱালিফিকেশন টু বিএ হলেও 50% নাথাকিলেও কৰিব পাৰিব ঠিক আছে আৰু আইআৰ সেকেন্ডাৰীত কি কৰিব তোমাৰ বিএ হল যদি আইআৰ সেকেন্ডাৰীত 50% নাথাকে তেতিয়ালে বিএ কৰিব পাৰিব আৰু ইয়াতে এটা প্লাস পইণ্ট আছে হা আমি বিএড আৰু ডিএলএডৰ কোনটো বেটাৰ হয় যদি হেইখিনি বৰ্তমানৰ সময়ত চাওঁ তেতিয়ালে ইয়াতে ফৰফিট এটা আছে মই পৰৱৰ্তী ভিডিঅত বনাই পেলাই দিম সো কি ফৰফিট হয় ডিএলএড কৰাত বিএড কৰাতকৈ যদি আমি ডিএলএড কৰো তেতিয়ালে আমাৰ এটা ফৰফিট এটা আছে ওকে এটো বলো হাউ টু এপ্লাই কোড কৰিব পাৰিব এইখিনি আৰু এপ্লিকেশনৰ পিছটো দিয়া আছে তোমাৰ
600 এইটো 600 টো বহুত বেছি যেন মই লাগিছে ওকে rupees 600 only all for all category all সবে এটো কি কৰিব লাগিব ফিট কৰিব লাগিব ইয়াতে কি আছে তোমাৰ বেংকিং ডেবিট কাৰ্ড অল ক্ৰেডিট কাৰ্ডৰ থ্ৰুদি পেমেন্ট কৰিব পাৰিব 600 টো বহুত বেছি অন্তত 300 মান দিলেও একো কথা নাছিল কিন্তু 600 টো বহুত এক্সপেন্সিভ পাইছো মানে বেছিকে লোৱা যেন পাইছো ইয়াতে ওয়েবসাইটৰ দিয়া আছে আৰু এটা কথা মনত ৰাখিব ফেট এক্সাম টো অদাই কিয়ৰ আন্ডাৰত হয় SCRT আন্ডাৰত হয় ওকে সো SCRT বুকস পঢ়িব লাগে অল SCRT বুকস পঢ়িব লাগে এই বুকৰ বিষয় হুলাওতে মই ইয়াতে কৈ দিছো আমাৰ এটা কোৰ্স চলি আছে ওকে এটা ডিএলএটৰ কাৰণে এটা ফিট কোৰ্স চলি আছে যদি কোনোবাই জয়েন কৰিব বিচাৰে তেতিয়ালে জয়েন কৰি ল'ব পাৰিব ইয়াতে 299 rupees আমাৰ কন্টাক্ট নম্বৰ ইয়াতে আছে অলৰেডি ক্লাস চলি আছে হেইখিনি লৈ ল'ব পাৰিব ওকে মোক যোগাযোগ কৰিব পাৰিব তাৰ পাছতে ইয়াতে আছে এতিয়া নিজৰ সিলেকশন কৰাৰ ওপৰত ক্যান্ডিডেট অকলে যেতিয়া অনলাইন কৰিব ফেড এক্সামটোৰ কাৰণে যেটো ডিস্ট্ৰিক্টত সিলেক্ট কৰিব সেই ডিস্ট্ৰিক্টতে এক্সাম দিব পাব ইয়াতে ওকে ফাৰ্স্ট প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স তেনেকে সেকেন্ড প্ৰিফাৰেন্স দিব পাৰিব এইখিনি চাই ল'ব হোম ডিস্ট্ৰিক্টতে দি দিব অপচনটো লাভ চাগে তাতে আৰু কেতিয়াৰ পৰা ওপেনিং হ'ব ওপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন অহা কাইলৰ পৰা অৰ্থাৎ 18 মেৰ পৰা কৰিব পাৰিব ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশন উইথ ফিস গুটেইখিনি এমাউন্টটো ওকে পে কৰা লাষ্ট ডেট হৈছে তোমাৰ 5 জুন ওকে ডাউনলোডিং অফ এডমিট কাৰ্ড নিজৰ এডমিট কাৰ্ড তোমাৰ কেই তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব জুলাই 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু তোমাৰ 13 তাৰিখে এক্সাম হ'বই আৰু ঠিক কেইদিন মানৰ পাছত অলমোস্ট তোমাৰ 15 দিনৰ মানৰ পাছতে কি দিব ৰিজাল্টটো ঘোষণা কৰিব তাৰ পিছত কাউন্সেলিং চলিব এনেকে হ'ব এই গুটেইখিনি ইয়াতে দিয়া আছে আৰু ইয়াতে ইম্পৰ্টেন্ট এটা পইণ্ট লিখা আছে ওকে এনি ইনফৰমেশন বিং ইয়াতে ইনকাৰেক্ট দিব নালাগে দেই ইনকাৰেক্ট দিলে মানে কি হ'ব অটোমেটিক্যালি এইখিনি ক্যান্সেল কৰা হ'ব সো এইখিনি মনত ৰাখিব ফেক ডাটা দি পেলাই বা ফেক এডুকেশন দি পেলাই আবেদন কৰিব নালাগে সো সেইখিনি আছিল আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰক এতিয়া ডিএলএটৰ কাৰণে বুক কি গাইড বুক প্ল কৰিব বুলি ক'লে তোমাৰ ক্লাস 6 ৰ তোমাৰ ক্লাস 5 ৰ পৰা 8 ৰ লৈকে যিমানখিনি ম্যাথ সায়েন্স এসএসএ আছে এসএসএ সায়েন্স গুটেইখিনি সাবজেক্ট পঢ়িব এইখিনিৰ পৰা ডিএলএটৰ এন্ট্ৰেন্সত আহিব আৰু আৰামছে ক্লিয়াৰ কৰিব পাৰিম আৰু বেসিক নলেজ কিনি ক্লিয়াৰ কৰি ৰাখিব ওকে ম্যাথছৰ কিনি ওকে এইখিনি চাব আৰু আমাৰ অলৰেডি কি আছে সিলেবাসৰ ক্লাস আপলোড দিয়া আছে সো চাই ল'ব পাৰিব ডেসক্ৰিপচনৰ লিংক আছে ধন্যবাদ see you later